বনিয়া গোষ্ঠীৰ মাজত পইচাৰ লেনদেন লৈ পিনে কিবা কাজিয়া লাগিছে মূল ফালিছত ফালি থাকক কথা ক'বলগীয়া একো নাই ইয়াত কোনোবা মৰিলেও বা ক'বলগীয়া একো নাই কিন্তু এই যুঁজখন ৰখাবলৈ যাওঁতে শংকৰজ্যোতি বৰুৱা নামৰ এজন সমাজসেৱক সমাজ সচেতন যুৱকক যিদৰে এজন জাগি অপৰাধীৰ কথা আটক কৰা হৈছে এই কথা কিন্তু আমি সহ্য কৰিব নোৱাৰিম বনিয়া গোষ্ঠী উৎপাদনৰ কাৰণে অসমীয়া ল'ৰা জেললৈ যাব বনিয়া গোষ্ঠী অসমীয়া ল'ৰাক দাদাগিৰি কৰি অসমৰ পৰা খেদিবলৈ বিচাৰিব সেই কথা কিন্তু ক'বলৈ নিদিওঁ আমি বিৰচিত অসম থকালৈকে কথা কেতিয়াও হ'বলৈ নিদিওঁ আমি সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ জনসাধাৰণক এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছো এইখন ভূখণ্ডত আপোনালোকে অসমীয়া মানুহখিনিক ব্যৱসায় ইয়াত চলাই আছে এজন নিৰীহ অসমীয়া ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতাই কাজিয়া এখন ৰখাব আহোঁতে তেওঁ চোৰৰ দৰে ডকাইতৰ দৰে আজি জিলা প্ৰশাসনে আপোনালোকৰ এজাহাৰত জেল হাজতলৈ প্ৰেৰণ কৰিছে ই অতি গৰিহণাযোগ্য আৰু সেইবাবে আমি আপোনালোকক হুংকাৰ দিবলৈ ইয়াত আহিছো আৰু স্পষ্ট বাৰ্তা এটা দিব আহিছো যে আপোনালোকে কাৰ স্বাৰ্থ কোনে আপোনালোকক কাৰ মানে পৃষ্ঠপোষকত আপোনালোকে কাৰ সাহসতে পেট্ৰল লিকুইড চলাবলৈ ইয়াত মানে সাহস আমি আপোনালোকক ভালভাৱে নম্ৰভাৱে প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছো আপোনালোকে বন্ধ কৰি দিয়ক অন্যথা এই ইয়াত থকা বীৰ ৰাচিকনা ল'ৰাখিনিয়ে কোনো এজন গ্ৰাহকক ইয়াৰ পৰা তেল ল'বলৈ নিদিয়ে এইটো আমাৰ স্পষ্ট কথা একদম শেষ কথা কৈ দিছো আপোনালোকৰ অসমীয়া মানুহ আমি অসমীয়া ল'ৰা আপোনালোকৰ এজাহাৰ ভিত্তিত যেনেকে কৈ গ'ল আমাৰ সঠিক হয় আপোনালোকৰ এজাহাৰ ভিত্তিত অসমীয়া ল'ৰাই আজি জনাত সময় আছে আজি যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে এইখন অসমত সেয়াই যে সংঘটিত হৈছে বা সেয়াই যে হ'ল সেই কথাটো বৰ্তমান জল পটপটকৈ প্ৰমাণ হৈ গৈছে সামাজিক মাধ্যমত আপোনালোকে ইতিমধ্যে এটা বিষয় দেখিছে সেয়া হৈছে দুলীয়াজানৰ এটা পেট্ৰল পাম্পক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে তাৰ আগতে মই কৈ ল'ব বিচাৰিছোঁ অসম আৰক্ষীয়ে নিজাববীয়াকৈ কেইটা গোচৰ নিজেই শ্বৰ্ট আউট কৰিব পাৰে অসম আৰক্ষীয়ে কেইজন অপৰাধীক হাতত হেণ্ডকাপ লগাই এইদৰে চুচৰাই লৈ যাব পাৰে অসম আৰক্ষীয়ে সেইকণ শক্তি গোটাব পাৰিছেনে বৰ্তমান সময়ত অসম আৰক্ষীক সাধাৰণ জনতাই বহুখিনি ক্ষেত্ৰত যে সহায় সহযোগিতাৰ হাতহে আগবঢ়াই এটা বিষয়বস্তু উপস্থাপন কৰাৰ ক্ষেত্ৰত বিষয়বস্তু দেখুৱাই দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰে কিন্তু বৰ্তমান সময়ত খিলঞ্জীয়াৰ ওপৰতে অসম আৰক্ষীৰ বিষয়াসকলে এনেধৰণে ককৰ্থ নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিছে এই কথাটো অতি আটাইতকৈ দুৰ্ভাগ্যজনক অসমতে আজি অসমীয়াৰ এই দুৰ্ভাগ্যজনক পৰিৱেশ পৰিস্থিতি দেখি আপোনাৰ হয়তো লাজ লাগিছে আপোনাৰ ঘিণ লাগিব এইসকলৰ প্ৰতি অসমীয়াৰ শত্ৰু হৈছে সেই যিকেইজন বিষয়া যিকেইজন অসম আৰক্ষীৰ বিষয়া তেওঁলোক বহিৰাগত নেকি তেওঁলোক ক'ৰ হয় বহিৰাগতৰ চামচাগিৰি কৰিবলৈ বৰ্তমান সময়ত উঠি পৰি লাগিছে নেকি আজিৰ দিনটোত বা কালিৰ দিনটোত পৰহিৰ দিনটোত সামাজিক মাধ্যমত ফেচবুকত এটা সৰ্বত্ৰ চৰ্চাৰ এটা বিষয় কৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে হেণ্ডকাপ লগাই বৰ্তমান আদালতত হাজিৰ কৰিছে সেই পৰিৱেশটো সেই যিজন আৰক্ষী বিষয়াই তেখেতক হেণ্ডকাপ লগাই আনিছিলে তেখেতে জানে নে নাজানে কোনবোৰ মানুহক হেণ্ডকাপ লগাই কোনসকল কোন কি ধাৰাত লাগিলে হেণ্ডকাপ লগাই সেই বিষয়বস্তুবোৰ জানে নে নাজানে কেইজন অপৰাধীক আপোনালোকে এইদৰে হেণ্ডকাপ লগাই পাইছে আজি অসমীয়া খিলঞ্জীয়া এজন যুৱকৰ ওপৰত যিজন যুৱকৰ যি আছুৰ পৰা ছাত্ৰ সংগঠনৰ পৰা আদি কৰি সমাজৰ যি দায়বদ্ধতাৰ পৰা অতি কৰি প্ৰতিটো ক্ষেত্ৰত সক্ৰিয়তাৰে সমাজখনৰ প্ৰতি এটা কাম কৰে মনোবৃত্তি লৈ ভৱিষ্যতৰ এক যি সম্ভাৱনাপূৰ্ণ এজন যুৱক সেই যুৱকজনক আজি এইদৰে সামাজিকভাৱে যি অসম আৰক্ষীয়ে কৰিলে তাতকৈ নিৰ্লজ্জ কাণ্ড একো হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মাত্ৰ ফোন কল সেই ফোন কলটোৰ পাছতে শংকৰজ্যোতি বৰুৱাৰ হাতৰ পৰা হেণ্ডকাপডাল আঁতৰি গৈছে কিন্তু শংকৰজ্যোতি বৰুৱাক
যিদৰে হেণ্ডকাপ হাতত লগাই অসম আৰক্ষীয়ে আদালতৰ চৌহদলৈকে লৈ গ'ল সেই কথাটো আটাইতকৈ নিন্দনীয় আৰু লজ্জাজনক বিষয় এই বহিৰাগত গোষ্ঠীৰ বনিয়া কেইজনক কি কৰিব পাৰিলে ইমান তেখেতলোকৰ পদলেহনকাৰী ভূমিকা পালন কিয় কৰিছে অসম আৰক্ষীৰ বৰ্তমান এই বিষয়া কৰ্মচাৰীসকলে বা অন্যান্য বিভাগৰ বিষয়া পদে পদে কেৱল মাত্ৰ এই দুলীয়াজনৰ এই ঘটনাটো এটা মাত্ৰ উদাহৰণহে ইয়াৰ পূৰ্বেও বহুবোৰ ঘটনা পৰিঘটনাৰাজি হৈ গৈছে আৰু সেই ঘটনাৰাজি পৰিঘটনাৰাজি এই কথাটোৱে প্ৰমাণ কৰে যে অসমীয়াৰ ওপৰত বৰ্বৰতা দেখুওৱাৰ বাহিৰে তেখেতলোকে আন বেলেগ কাম একো কৰিব নোৱাৰে এয়াই নেকি তেখেতলোকৰ দায়িত্ব সেয়াই নেকি সেয়া দায়িত্ব কৰি দায়িত্বখিনি সামৰিলে নেকি শেষ কৰিলে নেকি চুৰ ডকাইত দুধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে যে আজি অসমীয়া এজন খিলঞ্জীয়া যুৱকৰ ওপৰত যি আচৰণ কৰিলে তাৰ পাছতে সামাজিক মাধ্যমত বিভিন্নজনে আজি প্ৰশ্ন কৰিছে যে বৰঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল আজি সেইটোৱে পৰিৱেশ ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান সকলো বনিয়াৰ হাতলৈ গ'ল আজি সেই বনিয়াই बाहर में जो खड़ा हुआ लोग है ना वो रोटी खाने के लिए आ रहा है वो बीएमसी टेलीपो से कोई मतलब नहीं है बीएमसी से कोई बीएमसी सिंह से कोई कनेक्शन नहीं है তেনেদৰে বৰ্তমান ভিতৰ পৰা চিঞৰি এগৰাকী মহিলাই সেইদৰে যি কৰিছে অসমীয়া জাতিটোক অপমান কৰিছে ইয়াৰ লগতে কিবা এটা উল্লেখ কৰিবলগীয়া বিষয় আছো শংকৰজ্যোতি বৰুৱা যদিও প্ৰাক্তন সাধাৰণ সম্পাদক আছো তথাপিও এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বৰ্তমান সময়ত আছুৰ এই নীৰৱতা ভূমিকা পালন কৰাৰ কথাটো কিয় এইদৰে নীৰৱ ভূমিকা কিয় পালন কৰি আছে প্ৰতিটো দল সংগঠন বীৰ লাচিত খানাই আজি পৰে দুলীয়াজনৰ যি টেলিপো আছে অইলৰ যি কৰ্তৃপক্ষৰ কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে সকলো ওলাই আহিছে বৰষুণৰ মাজত তিতি বুঢ়ী তেখেতলোকে ঠিক সেইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বা অসমীয়া যুৱকজনৰ পৰা যি অককৰ্থ নিৰ্যাতন কৰিছে অত্যাচাৰ কৰিছে বা যেনেদৰে মানুহৰ জনমানসত হেয়া প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ব্যৱহাৰ কৰিছে সেই বস্তুটো কোনো কাৰণে মানি লোৱা নহব অসম আৰক্ষীয়ে প্ৰতিটো ইয়াৰ আগতে বহুবোৰ ঘটনাৰাজি পৰিঘটনাৰাজি হৈ গ'ল কেইটা এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰিলে তেনেদৰে বৰ্তমান বিভিন্নজনে প্ৰশ্ন কৰিছে কিন্তু আছু আজি কিয় নিমান যদিও শংকৰজ্যোতি বৰুৱা প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা শংকৰজ্যোতি বৰুৱা কিন্তু প্ৰথম পৰিচয় আছুৰে সকলোৱে চিনি পাইছিলে আছুৰ মজিয়াৰ পৰা শংকৰজ্যোতি বৰুৱা এই নামটো সকলোৱে অৰ্থাৎ জগত বিদিত বুলি যে কয় ঠিক সেইদৰে সকলোৱে জনাজাত হৈছিলে বা জানিছিলে যদিও তেখেতে সামাজিকভাৱে কাম কৰি আছিলে কিন্তু যেতিয়ালৈকে আছুৰ এই মজিয়াখনলৈ অহা নাছিলে তেখেতক হয়তো বহুজনে চিনি পোৱা নাছিলে কিন্তু বৰ্তমান সময়ত আছুৰ সেইসকল কাৰ্যকৰ্তা কিয় নীৰৱ ভূমিকা পালন কৰি আছে তে বিভিন্নজনে কিয় প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে আকৌ কৈছো আজি অসমীয়া যদি নিজক চিনি নাপায় তেতিয়া অসমতে যে ভগনীয়া হ'ব লাগিব সেই কথাটো প্ৰমাণ কৰিছে আজি অসমীয়া যুৱকজনৰ প্ৰতি আমি যদি ষ্টেণ্ড নহওঁ বা আমি আজি যদি তেখেতৰ কাষত নাথাকো তেতিয়াহ'লে কাইলৈ আপোনাৰ মোক আঙুলি টুৱাবৰ কাৰণে বেছি সময় নাথাকিব অসমত অসমীয়া আৰু কেইদিন থাকিব সেয়াও চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ অসমত অসমীয়া কোনো অস্তিত্ব নাইকিয়া কৰাৰ দৰে অৰ্থাৎ উঠি ৰজা বহিৰজা কৰাৰ দৰে বহিৰাগত বনিয়াই যিবোৰ ব্যৱস্থা আজি কৰিছে এই ঘটনা আজিবোৰ সেয়া প্ৰমাণ কৰিছে এইখিনি গুৰুত্বপূৰ্ণ সময় আকৌ কৈছো বৰঘৰত আমি বৰপীৰা পাৰি দিলো বিদেশী বঙালীক আপোন কৰি ললো সহজ সৰল অসমীয়া মানুহ সকলোৱে গম পায় অতিথিৰ পৰা আমি সকলো নিজৰ মাটি বাৰীৰ পৰা আদি কৰি সেইবোৰ বিকি তেল ডিপু বনোৱাৰ পৰা আদি কৰি ঘৰ বনোৱাৰ পৰা আদি কৰি হোটেল বনোৱাৰ পৰা আদি কৰি ফাৰ্মাচী বনোৱাৰ পৰা আদি কৰি সকলো বনাবৰ কাৰণে আমি এৰি দিছো কিন্তু আজি সেইসকলে এই ৰুটি খানে के लिए आ रहा है कोई बीएमसी सिंह से वो कनेक्शन नहीं है অসমীয়া জাতিটোক আজি অপমান কৰিবলৈ সেইসকলে মৰখা কৰিলে তেখেতলোকৰ ওপৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহল এটা জাতিক যেতিয়া এইদৰে মুকলিকৈ অপমান কৰে তেখেতলোকৰ ওপৰতো কেছ ৰুজু কৰিব পাৰে বা গোচৰ ৰুজু কৰিব পাৰে অপমানসূচক মন্তব্য কৰিছে এটা ভিখাৰী জাতি নহয় অসমীয়া জাতি কেতিয়াও ভিক্ষা খুজি খোৱা জাতি নহয় গতিকে এই জাতিক যে অপমান কৰিছে এইখিনি সময়ত যেতিয়া ষ্টেণ্ড লোৱা নাই মানে তেখেতলোকৰ সেই ভূমিকাবোৰৰ প্ৰতি এটা সন্দেহৰ আৱৰ্তত বৰ্তমান সময়ত সোমাই পৰিছে আকৌ কৈছো বৰঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল মৌন হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান সকলো বনিয়াৰ হাতলৈ গ'ল এটা কথা কম অসম আৰক্ষীয়ে নিজৰ শক্তি এইটো প্ৰদৰ্শন কৰক এই যিজন বিষয়াই শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাপ লগাই এইদৰে আদালতলৈ লৈ গৈছিলে যিজনে অৰ্ডাৰ দিছিলে সেইজন বিষয়াক অনতিপলমে নিলম্বন কৰাৰ ব্যৱস্থা কৰক অসমীয়াৰ খিলঞ্জীয়া যুৱকজনৰ ওপৰত যি নিৰ্যাতন কৰিলে সেইজন বিষয়াক অতি শীঘ্ৰে নিলম্বনৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰী এটা ফোন কলত যেতিয়া হেণ্ডকাপ আঁতৰাবলগীয়া হ'ল আপোনাৰ কিয় শক্তি প্ৰদৰ্শন নকৰিলে সেইজন বিষয়াই আৰক্ষী বিষয়াই কিয় শক্তি প্ৰদৰ্শন নকৰিলে আইন আমি ভায়োলেট কৰিব নোৱাৰো আমি আইনক বিট্ৰে কৰিব নোৱাৰো কাৰণ আমি যিদৰে হেৰি লগাইছো হেণ্ডকাপ লগাইছো সেয়া লগাই দিবই লাগিব সেয়া অসমৰ মুখ্যমন্ত্ৰী নালাগে বেলেগকে ক'লেও আমি নোৱাৰো আপুনি কিয় মুখ্যমন্ত্ৰীৰ কথাটো শুনি আপোনালোকে কেলে হেণ্ডকাপ ডাল আঁতৰাই দিলে ডাঙৰ কথাটো সেইটো
আমি আশা কৰিম শংকৰজ্যোতি বৰুৱাক বিনা চৰ্তটো মুক্তি দিবই লাগিব, কাৰণ কি এইটোতো বেলেগ কোনো লজিক থকা কোনো কথাই নাই। অসমীয়া যুৱকজনক যিটো কাণ্ড কৰিলে, সেই বাকী তাত 3জনকৈ যুৱক যি আছিলে, সেই 3জন যুৱক কিয় বৰ্তমান সময়লৈকে আৰক্ষীৰ গণ্ডিলৈ অহা নাই, আৰক্ষীৰ তদন্তৰ আওতালৈ অহা নাই? কেৱল শংকৰজ্যোতি বৰুৱাই তাত নাছিলতো, আৰু বেলেগ মানুহ আছিলে। এই 3জন ক'ত গ'ল? সেই 3জনক বিচাৰি আনক আৰু এই আৰক্ষী বিষয়াজনক অতি শীঘ্ৰে নিলম্বনৰ ব্যৱস্থা। অসমীয়া মানুহৰ সৰলতাৰ সুযোগ লৈ বাহিৰৰ মানুহ আহি অসমত দপদপনি দেখাই আছে। অসমৰ মানুহ বাহিৰত গৈ এনেকুৱা ধৰণৰ দপদপনি দেখাব পাৰিব জানো? একেদিনাই কাটি টুকুৰা টুকুৰ কৰি পেলাব। হয়, আপোনালোকেতো মনত আছে কেৰেলাৰ যি ঘটনা হৈ গৈছিল, এপাচি শাকত এটা জলকীয়া দৰে হৈ পৰিছে আমাৰ অসমৰ খিলঞ্জীয়া সকল। অসমখন ৰসাতলে গ'ল সঁচাকৈ। ভৱিষ্যতে আমাৰ সন্তানে মই অসমীয়া বুলি ক'বলৈ ভয় কৰিব। অসমৰ অলিয়ে গলিয়ে বহিৰাগতৰ বা কোনো আপোনাৰ টাউন বাকী নাই, কোনো ঠাই বাকী নাই য'ত বহিৰাগত নাই। অসমত এদিন অসমীয়াই নিজৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিব লাগিব। যি দেখিছোঁ বেলেগ ৰাজ্যত যে খিলঞ্জীয়াৰ তলত বিদেশীবোৰ থাকিব লাগে, আমাৰ অসমত কিয় এনেকুৱা হয়? এইখন চৰকাৰে, এইখন প্ৰশাসনৰ নিয়ম মানিছোঁ কিন্তু দেই। এজনী অনা অসমীয়া ছোৱালীক ছোৱালীয়ে ইমান বেয়াকৈ এটা জাতিক টাৰ্গেট কৰি মন্তব্য প্ৰকাশ কৰিছে, আৰু গ্ৰেপ্তাৰ কৰিব লাগে কাক আৰু কৰিছে কাক? বিহাৰী বনিয়াই অসমৰ ওপৰত আৰু কিমান আক্ৰমণ কৰিব আপোনালোকে দেখিছে সকলোখিনি কথা। অসমীয়া জাতি মাতি তেজত থকা সকলোবোৰ আপোনাৰ আচৰিত হৈ গৈছে। বিৰোধিতা যিখিনিসকলে বিৰোধিতা কৰিছে, যিসকলে প্ৰতিবাদ কৰিছে, তেওঁলোককে এতিয়া আকৌ গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে। এখন অসম হয়, বিহাৰ বা ৰাজস্থান নহয়। আপোনালোকে অকণমান ৰাইজে চাওক চকু মেলি। অনা অসমীয়া লোকক ৰক্ষা কৰিবলৈ আজিৰ দিনত অসমীয়া লোকসকল অসমৰ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছে। কিমান লাজৰ কথা দেখিছেনে? যিসকলে মাত মাতি গৈছে আমাৰ অসমীয়ালৈ, তেওঁলোককে এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এয়াই হৈছে আমাৰ অসম আৰক্ষী আৰু আমাৰ অসম চৰকাৰ। ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব, কাৰণ আমাৰ অসমীয়াই আজি মাত মতাৰ কাৰণে কি হৈছে চাওক। অসম আৰক্ষী আৰু অসম চৰকাৰে কিমান তললৈ নামিব পাৰে। আৰু লগতে যদি ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোৱে বহুত বহুত বেছি ধন্যবাদ থাকিল।